মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দশমমান শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ভূগোল খণ্ডৰ অন্তৰ্গত প্ৰথমটো চেপ্টাৰ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। ছাত্ৰ-ছাত্ৰীসকল আহা আজি এই চেপ্টাৰৰ অন্তৰ্গত কোৱেশ্চন এনসাৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। তোমালোকৰ প্ৰথমটো কোৱেশ্চন হৈছে অৰ্থনৈতিক ভূগোল কাক বোলে, ইয়াৰ মূল বিষয়বস্তু কি, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা। উত্তৰ: ভূগোলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকেই অৰ্থনৈতিক ভূগোল বোলে। সম্পদ আৰু মানুহৰ কাম-কাজ আদিৰ লগত জড়িত সকলো ধৰণৰ কথা আলোচনা কৰাই হ'ল অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাবোৰ হ'ল কৃষি ভূগোল, উদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল। এবাৰ আহিছোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 2 নম্বৰ কুৱেশ্যনটোলৈ। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: অৰ্থনৈতিক ভূগোলত প্ৰধানকৈ মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলৰ পৰিসৰ প্ৰধানকৈ দুটা বৃহৎ শাখা পৰম্পৰাগত অৰ্থনৈতিক ভূগোল আৰু আধুনিক অৰ্থনৈতিক ভূগোলৰ অধীনত 5টা বিশেষ প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত। পৰম্পৰাগত অৰ্থনৈতিক ভূগোলৰ অন্তৰ্গত প্ৰশ্ন 3টা হৈছে: অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, অৰ্থাৎ অৰ্থনৈতিক ভূগোলে অৰ্থনৈতিক কাৰ্য সংঘটিত হোৱা ভৌগোলিক স্থান, পৰিৱেশ, পৰিস্থিতিবোৰৰ সম্পৰ্কে বিশদভাৱে আলোচনা কৰে। 2 নম্বৰ: অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যসমূহ কি কি? অৰ্থনৈতিক ভূগোলে আৰ্থিক কাম-কাজ, উৎপাদন, বিতৰণ, বিনিময় প্ৰক্ৰিয়াসমূহৰ বিষয়ে অধ্যয়ন কৰে। 3 নম্বৰটো হৈছে অৰ্থনৈতিক কাৰ্যটো অন্য কি কি পৰিঘটনাৰ সৈতে জড়িত? অৰ্থনৈতিক ভূগোলে ৰাজনৈতিক, সামাজিক, ভৌগোলিক আদি কাৰকৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহৰ পৰিঘটনাসমূহ আলোচনা কৰে। ছাত্ৰ-ছাত্ৰীসকল ইয়াত কাৰ্যটো সমূহৰ আছে, ভুল হৈ আছে, শুদ্ধ কৰি ল'বা, কাৰ্যসমূহৰ লিখি ল'বা। খটো লৈ আহিছোঁ। আধুনিক অৰ্থনৈতিক ভূগোলৰ অন্তৰ্গত প্ৰশ্ন 2টা হৈছে: অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত তাতে কিয় হৈছে? অৰ্থনৈতিক কাৰ্যসমূহ অনুকূল পৰিৱেশত হৈছে নে প্ৰতিকূল ভৌগোলিক পৰিৱেশত হৈছে তাৰ বিৱৰণ অধ্যয়ন কৰা। অৰ্থনৈতিক কাৰ্যটো য'ত অৱস্থিত তাৰ পৰিৱৰ্তে আন ঠাইত হ'লে বেছি ভাল নহ'লহেঁতেন নে? অৰ্থনৈতিক ভূগোলৰ সুবিধাজনক স্থান আৰু পৰিৱেশত অৰ্থনৈতিক কাৰ্যসমূহৰ সুবিধা সম্পৰ্কীয় বিষয়সমূহ আলোচনা কৰে। লগতে অৰ্থনৈতিক ভূগোলে মানুহৰ 4 প্ৰকাৰৰ অৰ্থনৈতিক বৃত্তি, অৰ্থনৈতিক ভূগোলৰ পদ্ধতি আৰু অৰ্থনৈতিক ভূগোলৰ শাখা প্ৰশাখাসমূহৰ বিষয়েও বিতংকৈ আলোচনা কৰে। এইবাৰ আহিছোঁ তোমালোকৰ 3 নম্বৰ কুৱেশ্যনটোলৈ। মানুহৰ অৰ্থনৈতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনৈতিক বৃত্তিবোৰ কি কি? উত্তৰ: পৃথিৱীত জীৱন নিৰ্বাহ কৰাৰ উদ্দেশ্যেৰে মানুহে দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় উপাদানসমূহ আহৰণ কৰিবলৈ সম্পাদন কৰা বিভিন্ন কাৰ্যকলাপসমূহক মানুহৰ অৰ্থনৈতিক বৃত্তি বুলি কোৱা হয়। মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপ বা বৃত্তিসমূহ হৈছে প্ৰাথমিক বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বোলে, যেনে কৃষিকাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি। এইবাৰ আহিছোঁ তোমালোকৰ দ্বিতীয় বৃত্তি, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে, যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া, বিভিন্ন নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি। তৃতীয়ক বৃত্তি, যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যোগেদি উৎপাদিত সামগ্ৰীসমূহ উপভোক্তাৰ ওচৰ পায় তাকেই তৃতীয়ক বৃত্তি বোলে, যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ। চতুৰ্থ বৃত্তি, যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তোলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বোলে, যেনে বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা, গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ। 4 নম্বৰ অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তু সম্পৰ্কে চমুকৈ লিখা। উত্তৰ:
অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্তুসমূহ হৈছে কৃষি ভূগোল। অৰ্থনৈতিক ভূগোলৰ এটি অন্যতম প্ৰধান শাখা হৈছে কৃষি ভূগোল। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সূত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। উদ্যোগিক ভূগোল ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰ্যসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগোলিক বিতৰণ, উদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থানৰ লগত জড়িত সূত্ৰ, উদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানি ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়। সম্পদ ভূগোল ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদিৰ অধ্যয়ন কৰা হয়। পৰিবহণ ভূগোল ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণৰ পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন যেনে উদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰত উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়। এইবাৰ আহিছোঁ পিছৰটো বজাৰ ভূগোল। ইয়াত বজাৰ স্থাপনৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়। এইবাৰ আহিছোঁ পৰিকল্পনা আৰু উন্নয়ন ভূগোল। ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰ্যসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উৎপাদন ভিত্তিক উন্নয়নৰ প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়। পৰ্যটন ভূগোল ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়। এইবাৰ আহিছোঁ তোমালোকৰ 5 নম্বৰ কুৱেশ্যনটোলৈ। সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা বোলা হয়? উত্তৰ: সম্পদ ভূগোল অৰ্থনৈতিক ভূগোলৰ এটা গুৰুত্বপূৰ্ণ শাখা, কিয়নো সম্পদ অবিহনে অৰ্থনৈতিক ভূগোলৰ ব্যাখ্যা সম্ভৱ নহয়। সম্পদৰ প্ৰকাৰ, অঞ্চলভেদে সম্পদৰ বিতৰণ, সম্পদ উৎঘাটন, সম্পদ আৰু মানুহৰ সম্পৰ্ক, সম্পদ উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আদি বিষয় বিস্তৃতভাৱে অৰ্থনৈতিক ভূগোলত অধ্যয়ন কৰা হয়। অৰ্থনৈতিক ভূগোলৰ আন শাখা উপশাখাবোৰৰ অধ্যয়নতো সম্পদক ভূগোলৰ ব্যাখ্যা এৰাই চলিব নোৱাৰি। ইয়াৰ উপৰিও এখন দেশৰ অৰ্থনৈতিক উন্নয়ন সেই দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰতে নিৰ্ভৰ কৰে। এইবাৰ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 6 নম্বৰ কুৱেশ্যনটোলৈ। সম্পদ বুলিলে কি বুজা, ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা। উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। যিহেতু পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ, শস্য আদি আটাইবোৰে মানুহৰ বাবে লাগতিয়াল, সেয়ে এইবোৰ সম্পদ। সম্পদৰ 3টা বৈশিষ্ট্য লক্ষ্য কৰা যায়। কাৰ্যকাৰিতা: সম্পদ হ'বলৈ হ'লে কোনো এটা বস্তু বা সামগ্ৰীৰ কাৰ্যকাৰিতা গুণ থাকিব লাগিব, অৰ্থাৎ বস্তু বা সামগ্ৰীটোৱে নিজৰ, আনৰ বা সমাজৰ কামত ব্যৱহাৰ কৰিব পৰাকৈ তাৰ কাৰ্যকাৰিতা গুণটো থাকিব লাগিব। উপকাৰিতা: সম্পদ হ'বলৈ হ'লে বস্তু বা সামগ্ৰীটোৱে ব্যক্তিগত বা মানৱ সমাজৰ উপকাৰ বা কল্যাণ সাধন কৰিব পাৰিব লাগিব। পৰিৱৰ্তনশীলতা: সম্পদৰ সদায় পৰিৱৰ্তন হৈ থাকে। আজি আমি যিটো সম্পদ ব্যৱহাৰ কৰি আছো, ভৱিষ্যতে সেই একেই সম্পদটো আমি ব্যৱহাৰ নকৰিবও পাৰোঁ, বা আজি যিটো বস্তু আমি প্ৰকৃতিৰ বুকুত পেলাই থৈছোঁ নিৰপেক্ষ সামগ্ৰী হিচাপে, ভৱিষ্যতে সেইটো সম্পদলৈ ৰূপান্তৰিত হ'বও পাৰে। উদাহৰণস্বৰূপে, যেতিয়ালৈকে কয়লা, পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতাৰ গুণৰ কথা জনা নাছিল, তেতিয়ালৈকে প্ৰকৃতিৰ বুকুত কয়লা, পেট্ৰলিয়াম নিৰপেক্ষ সামগ্ৰী হিচাপে পৰি আছিল। কিন্তু যেতিয়া কয়লা আৰু পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জানিলে, তেতিয়াৰ পৰা ই সম্পদলৈ ৰূপান্তৰিত হ'ল, অৰ্থাৎ সম্পদ পৰিৱৰ্তন হৈ থাকে। ছাত্ৰ ছাত্ৰীসকল এইবাৰ আহিছোঁ তোমালোকৰ 7 নম্বৰ কুৱেশ্যনটোলৈ। সম্পদ পৰিৱৰ্তনশীল ব্যাখ্যা কৰা। উত্তৰ: সম্পদ সদায় পৰিৱৰ্তন হৈ থাকে। আজি আমি যিটো সম্পদ ব্যৱহাৰ কৰি আছো, ভৱিষ্যতে সেই একেই সম্পদটো আমি ব্যৱহাৰ নকৰিবও পাৰোঁ, বা আজি যিটো বস্তু আমি প্ৰকৃতিৰ বুকুত পেলাই থৈছোঁ নিৰপেক্ষ সামগ্ৰী হিচাপে, ভৱিষ্যতে সেইটো সম্পদলৈ ৰূপান্তৰিত হ'বও পাৰে। উদাহৰণস্বৰূপে,
যেতিয়ালৈকে কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জনা নাছিল তেতিয়ালৈকে প্ৰকৃতিৰ বুকুত কয়লা পেট্ৰলিয়াম নিৰপেক্ষ সামগ্ৰী হিচাপে পৰি আছিল কিন্তু যেতিয়াই কয়লা পেট্ৰলিয়ামৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণৰ কথা জানিলে তেতিয়াই পৰা ই সম্পদলৈ ৰূপান্তৰিত হ'ল অৰ্থাৎ সম্পদ পৰিৱৰ্তন হৈ থাকে তোমালোকৰ 8 নম্বৰ কুৱেশ্যনটোলৈ সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণ সহ চমুকৈ আলোচনা কৰা উত্তৰ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুই হৈছে সম্পদ পৃথিৱীৰ বুকুত থকা বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছগছনি ফলমূল খনিজ পদাৰ্থ আদি আটাইবোৰে মানুহৰ বাবে লাগতিয়াল সেয়ে এইবোৰ সম্পদ এই সম্পদবোৰ মানুহে নিজৰ শক্তি বিদ্যা বুদ্ধি আৰু কৌশল প্ৰয়োগ কৰি ব্যৱহাৰ কৰে এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক প্ৰয়োজন খাদ্য আশ্ৰয় আৰু বস্ত্ৰকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈছে কেৱল ব্যক্তিগত পৰ্যায়তে সম্পদৰ প্ৰয়োজন আছে তেনে নহয় সম্পদৰ অবিহনে কোনো এখন দেশে উন্নতি কৰিব নোৱাৰে উদ্যোগ কৃষি বেপাৰ বাণিজ্যৰ বাবে খনিজ সম্পদ কৃষিজাত সম্পদ বনজ সম্পদ মানৱ সম্পদ আদিৰ প্ৰয়োজন কোনো এখন দেশ বা এটা জাতি যি অৰ্থনৈতিক দিশত উন্নতি হয় সেইটো কেৱল সম্ভৱ হয় সম্পদৰ সৎ ব্যৱহাৰৰ ওপৰত গতিকে সম্পদৰ প্ৰয়োজনীয়তাক আমি নুই কৰিব নোৱাৰো ছাত্ৰ-ছাত্ৰীসকল ইয়াত দুটামান শব্দ ভুল হৈ আছে মই যেনেদৰে পঢ়ি দিছো তোমালোকে তেনেদৰে শুদ্ধ কৰি লবা সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা উত্তৰ সম্পদ আৰু মানুহৰ মাজত এক এৰাব নোৱাৰা সম্পৰ্ক আছে সম্পদৰ অবিহনে মানুহৰ উন্নয়ন যেনেকৈ সম্ভৱ নহয় তেনেদৰে মানুহৰ অবিহনে সম্পদৰো মূল্য নাই অৰ্থাৎ এটা আনটোৰ পৰিপূৰক সম্পদৰ সৈতে মানুহ দুই ধৰণে জড়িত হৈ থাকে সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোগকাৰী হিচাপে সম্পদৰ উৎপাদক হিচাপে মানুহৰ বাবে প্ৰয়োজনীয় সৰহ সংখ্যক সম্পদ প্ৰকৃতিৰ বুকুত পোৱা যায় যদিও তাৰে বেছিভাগ সম্পদ কেঁচা সামগ্ৰীৰ ৰূপত বা ব্যৱহাৰৰ অনুপযোগী অৱস্থাত পোৱা যায় এনেবোৰ সম্পদ মানুহে প্ৰয়োজন অনুসৰি ব্যৱহাৰৰ উপযোগী কৰি লয় খনিজ সম্পদ বনজ সম্পদ জলজ সম্পদ কৃষি সম্পদ আদি মানুহৰ অবিহনে বিকাশ কৰা সম্ভৱ নহয় গতিকে মানুহ হৈছে সকলো সম্পদৰ প্ৰধান ৰূপান্তৰক সম্পদ উপভোগকাৰী হিচাপে মানুহ সম্পদৰ উপভোক্তা মানুহে খাদ্য শস্য কাপোৰ খনিজ তেল আৰু বিভিন্ন ধৰণৰ প্ৰাকৃতিক আৰু মানৱসৃষ্ট সামগ্ৰীবোৰ উপভোগ বা ব্যৱহাৰ কৰে পানী বায়ু খাদ্য বস্ত্ৰ বাসস্থান আদি প্ৰয়োজনীয় সম্পদৰ অবিহনে মানুহে স্বাভাৱিক জীৱন যাপন কৰিব নোৱাৰে পৃথিৱীত মানুহৰ জীৱন ধাৰণত সম্পদে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এবাৰ আহিছো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 10 নম্বৰ কুৱেশ্যনটোলৈ সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা উত্তৰ সম্পদ আৰু বিজ্ঞান প্ৰযুক্তিৰ মাজত এক উত্তৰপুত সম্পৰ্ক আছে সম্পদ উদ্ঘাটন আৰু সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিৰ প্ৰয়োজন হয় সম্পদ আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ মাজৰ সম্পৰ্ক তলত আলোচনা কৰা হ'ল 1 নম্বৰ সম্পদৰ সৃষ্টিৰ মূলতে আছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা পৃথিৱীত উপলব্ধ প্ৰায় সকলোবোৰ সম্পদৰ আৱিষ্কাৰৰ ক্ষেত্ৰত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাক সহায় কৰিছে বিজ্ঞান আৰু প্ৰযুক্তিৰ অবিহনে বেছিভাগ সম্পদেই পৃথিৱীত লুপ্ত আৰু অজ্ঞাত হৈ থাকিলহেঁতেন উদাহৰণস্বৰূপে বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত বৰ্তমান আমি ব্যৱহাৰ কৰি থকা বহুতো খনিজ সম্পদ ভূগৰ্ভৰ তলৰ পৰা আহৰণ কৰিব পাৰিছো নহলে এই সম্পদসমূহ লুপ্ত অৱস্থাতেই থাকিলহেঁতেন 2 নম্বৰ বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত মানুহে কৌশল আৰু শ্ৰম ব্যৱহাৰ কৰি সকলো ধৰণৰ নিৰপেক্ষ সামগ্ৰী আৰু প্ৰতিৰোধক সামগ্ৰী একোটা মূল্যৱান সম্পদলৈ ৰূপান্তৰণ কৰিব পাৰিছে 3 নম্বৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ সম্পদৰ সঠিক ব্যৱহাৰ সহায় কৰিছে বিজ্ঞানী আৰু গৱেষকসকলে পূৰ্বস্থিত সম্পদবোৰৰ ভালেমান নতুন ব্যৱহাৰৰ উদ্ভাৱন কৰি এই সম্পদসমূহ অধিক উপযোগী কৰি তুলিছে উদাহৰণস্বৰূপে বাঁহ এবিধ প্ৰাকৃতিক সম্পদ প্ৰাচীন কালত মানুহে ইয়াৰ ব্যৱহাৰৰ জৰিয়তে ঘৰ-বাৰী সাজিছিল কৃষি সঁজুলি তৈয়াৰ কৰিছিল অৰ্থাৎ দৈনন্দিন জীৱনযাত্ৰাত এই বাঁহে মানুহৰ প্ৰয়োজন পূৰণ কৰিছিল কিন্তু এতিয়া বিজ্ঞান আৰু প্ৰযুক্তিৰ ব্যৱহাৰ কৰি এই বাঁহৰ পৰাই কাগজ তৈয়াৰ কৰিব পাৰিছে ঠিক তেনেদৰে কপাহৰ পৰা কাপোৰ ইত্যাদি বহুতো সামগ্ৰী তৈয়াৰ কৰাৰ মূলতে হ'ল বিজ্ঞান প্ৰযুক্তিবিদ্যা
ছাত্ৰ-ছাত্ৰীসকল এইবাৰ আহিছো তোমালোকৰ 11 নম্বৰ কুৱেশ্যনলৈ 11 নম্বৰ কুৱেশ্যনত আছে উদাহৰণ সহ সম্পদৰ শ্ৰেণী বিভাজন সম্পৰ্কে লিখা এতিয়া আমি সম্পদক কেনেকৈ শ্ৰেণী বিভাজন কৰিছো তলৰ তালিকাখন চাই লওঁ হা সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি সম্পদক আমি তিনিটা ভাগত ভাগ কৰিব পাৰো হেকিটা হৈছে প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ আকৌ গঠন অনুসৰি আমি সম্পদক দুটা ভাগত ভাগ কৰিব পাৰো এটা হৈছে জীৱীয় সম্পদ আনটো হৈছে অজীৱীয় সম্পদ তাৰ পিছত উপলব্ধ আৰু স্থায়িত্ব অনুসৰি সম্পদক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ এবাৰ মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি আকৌ সম্পদক তিনিটা ভাগত ভাগ কৰিব পাৰি হেকিটা হৈছে ব্যক্তিগত সম্পদ জাতীয় সম্পদ আৰু আন্তঃজাতিক সম্পদ এবাৰ চাওঁহা সৃষ্টিৰ প্ৰক্ৰিয়া অনুসৰি সম্পদসমূহক তিনিটা ভাগত ভাগ কৰিব পাৰি হেকিটা হৈছে প্ৰাকৃতিক সম্পদ যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিৰ বিয়পি থাকে তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে যেনে সূৰ্যৰ ৰশ্মি বায়ু পানী পলস গছ-গছনি জীৱ-জন্তু খনিজ পদাৰ্থ নদ-নদী আদি মানৱসৃষ্ট সম্পদ মানুহে সৃষ্টি কৰা সম্পদবোৰক মানৱসৃষ্ট সম্পদ বোলে যেনে ৰাস্তা-ঘাট অট্টালিকা দলং ইত্যাদি মানৱ সম্পদ প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আগ্ৰহৰ প্ৰয়োজন হয় এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ আখ্যা দিয়া হয় যেনে কৃষক ডাক্তৰ শ্ৰমিক ইত্যাদি ছাত্ৰ-ছাত্ৰীসকল এবাৰ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহক যে দুটা ভাগত ভাগ কৰিব পাৰি তাৰ বিষয়ে চাওঁ হা জীৱীয় সম্পদ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰ হৈছে জীৱীয় সম্পদ উদ্ভিদ পানী মাছ শস্য আদি জীৱীয় সম্পদ মানুহো কিন্তু জীৱীয় সম্পদ দেই অজীৱীয় সম্পদ প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱ সম্পদ বোলে যেনে মাটি শিল ভূমি নদ নদী পানী বায়ু খনিজ পদাৰ্থ কয়লা আদি অজীৱীয় সম্পদ এবাৰ উপলব্ধতা আৰু স্থায়িত্ব ওপৰত ভিত্তি কৰি সম্পদসমূহক দুটা ভাগত ভাগ কৰিব পাৰি হেকিটা হৈছে নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ এতিয়া নৱীকৰণযোগ্য সম্পদ কাক বোলে চাওঁ হা পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদকে নৱীকৰণযোগ্য সম্পদ বোলে যেনে সূৰ্যৰ ৰশ্মি বায়ু পানী গছ-গছনি জীৱ-জন্তু মানুহ শস্য আদি নৱীকৰণযোগ্য সম্পদ এইবোৰ আমি ব্যৱহাৰ কৰিলেও কি হৈ নাযায় শেষ হৈ নাযায় অনৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনেবোৰ সম্পদক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে এই ক্ষয়শীলটো তোমালোকে চাই ল'বা কেতিয়াবা অনৱীকৰণযোগ্য নাহি ক্ষয়শীল সম্পদ কাক বোলে আহি যায় পৰীক্ষাত উদাহৰণস্বৰূপে কয়লা খনিজ তেল খনিজ পদাৰ্থ যেনে তাম সোণ চূণ শিল আদি প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ ছাত্ৰ-ছাত্ৰীসকল আমি পৰীক্ষাত বহুত সময়ত তাম সোণ চূণ শিল আদিবোৰ নৱীকৰণযোগ্য সম্পদ নে অনৱীকৰণযোগ্য সম্পদ লিখিবলৈ আহে গতিকে তোমালোকে ভালদৰে মনত ৰাখি ল'বা কথাখিনি মালিকী স্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক তিনিটা ভাগত বিভক্ত কৰিব পাৰি ব্যক্তিগত সম্পদ মানুহৰ নিজ নিজ দখলত বা অধিকাৰ থকা ভূমি সা সম্পত্তি নিজা ভাল গুণ যেনে ভাল চৰিত্ৰ শিক্ষা কৰ্মদক্ষতা আদি ব্যক্তিগত সম্পদ বোলা হয় জাতীয় সম্পদ এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা-ঘাট ভূমি নদ নদী দলং অভয়াৰণ্য অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু শিক্ষানুষ্ঠান প্ৰশাসনিক ব্যৱস্থা চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয় আন্তৰ্জাতিক সম্পদ সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু বায়ুমণ্ডল অৰণ্য অঞ্চল আদিক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ বোলা হয় এইবাৰ আহিছে তোমালোকৰ প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা উদাহৰণ সহ চমুকৈ লিখা উত্তৰ
যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী আদি। প্ৰাকৃতিক সম্পদসমূহ গোটা, জুলীয়া, গেছীয় আৰু ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায়। এনে প্ৰাকৃতিক সম্পদৰ বেছি সংখ্যকেই কল-কাৰখানা, উদ্যোগ আদিত কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদিৰ দৰে প্ৰাকৃতিক সম্পদক আমি ব্যৱহাৰৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ। 13 নম্বৰ, মানৱসৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: মানুহে নিজেই নিজৰ বাবে সৃষ্টি কৰা সম্পদবোৰক মানৱসৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগেই মানুহে নিজৰ প্ৰয়োজন অনুসৰি নিজেই ব্যৱহাৰ উপযোগী কৰি লয়। যেনে ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ, কাৰখানা, স্কুল, কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে মানুহে লাভ-বিলাসৰ বাবে ন ন সম্পদৰ সৃষ্টি কৰিছে। উদাহৰণস্বৰূপে বাঁহৰ পৰা কাগজ, কপাহৰ পৰা কাপোৰ, খনিজৰ তেলৰ পৰা নানান ধৰণৰ ৰং, নেফথা, কৃত্ৰিম কাপোৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম আদি, গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ, কাঠ, গৃহ নিৰ্মাণৰ সামগ্ৰী ইত্যাদি। মানুহৰ প্ৰচেষ্টাৰ ফলত সৃষ্টি হোৱা এনে সামগ্ৰীবোৰকে মানৱসৃষ্ট সম্পদ বোলা হয়। এইবাৰ আহিছো নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি উদাহৰণসহ চমুকৈ আলোচনা কৰা। উত্তৰ: নৱীকৰণযোগ্য সম্পদ পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ প্ৰক্ৰিয়াই কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি, তেনে সম্পদকে নৱীকৰণযোগ্য সম্পদ বা পুনঃপুনীকৃত সম্পদ বোলে। যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। অনৱীকৰণযোগ্য সম্পদ যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল সম্পদ বোলে। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ যেনে তাম, সোণ, চূণ, সিন্দু আদি, প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ। এইবাৰ আহিছো তোমালোকৰ 15 নম্বৰ কুৱেশ্যনটোলৈ। সম্পদ সংৰক্ষণ বুলিলে কি বুজা? ইয়াৰ প্ৰয়োজনীয়তা কি? উত্তৰ: সাধাৰণতে কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সাম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা ধাৰণাকে সম্পদ সংৰক্ষণ বোলা হয়। সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা কাৰককেইটাৰ বিৱৰণ তলত উল্লেখ কৰা হ'ল। ক. সীমিত সম্পদ প্ৰকৃতিয়ে যোগান ধৰা সম্পদৰ বিতৰণ অসমান আৰু ইয়াৰ যোগান সীমিত। পৃথিৱীৰ কোনো দেশতেই সকলো সম্পদ উপলব্ধ নহয়। সেয়ে দেশখনত উপলব্ধ সম্পদখিনিক সঠিক ব্যৱহাৰ আৰু সংৰক্ষণ কৰিব লাগে। মানুহে বৰ্তমান ব্যৱহাৰ কৰি থকা অধিক সংখ্যক সম্পদেই অনৱীকৰণযোগ্য। সেয়েহে সীমিত সম্পদবোৰ দীৰ্ঘদিন ধৰি ব্যৱহাৰ উপযোগী কৰি ৰাখিবলৈ হ'লে সেইবোৰ পৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব লাগে। পিছতো হৈছে বৰ্ধিত জনসংখ্যা। জনসংখ্যাৰ বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজনীয়তাও বাঢ়ি আহিছে। বৰ্ধিত জনসংখ্যাই উপলব্ধ সম্পদৰ দ্ৰুতগতিত নিঃশেষ কৰে। সেয়ে পৰিকল্পিতভাৱে ব্যৱহাৰ কৰি ভৱিষ্যতৰ বাবে সম্পদসমূহ সংৰক্ষণ কৰিব লাগে। বিপন্ন প্ৰজাতিৰ সংৰক্ষণ বিভিন্ন সম্পদৰ অনুপযুক্ত ব্যৱহাৰৰ বাবে আৰু পৰিৱেশ প্ৰদূষণৰ বাবে বহুতো উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতি বিপন্ন আৰু বিলুপ্ত হৈ পৰিছে। পৰিৱেশিক নিম্নীকৰণ আৰু বাসস্থান ধ্বংসৰ বাবে বহুতো জন্তু যেনে বাঘ, সিংহ, হাতী, গড় আদিৰ মুঠ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। অসমৰ বহুতো মূল্যৱান উদ্ভিদ প্ৰজাতি যেনে সৰ্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অৰ্জুন আদি বিলুপ্তিৰ গৰাহত পৰিছে। তেনেদৰে সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া মহ আদি জন্তু বিপদাপন্ন হৈ পৰিছে। এনেধৰণৰ জীৱীয় সম্পদৰ ধ্বংসই জীৱমণ্ডলত কিছুমান নেতিবাচক প্ৰভাৱ পেলাব পাৰে। গতিকে পৃথিৱীৰ জীৱীয় আৰু অজীৱীয় সম্পদসমূহক বিবেচনাপূৰ্ণভাৱে সংৰক্ষণ কৰাটো নিতান্তই জৰুৰী।
সম্পদ সংৰক্ষণৰ পদ্ধতি সম্পৰ্কে চমুকৈ উল্লেখ কৰা এটো তোমালোকৰ 16 নম্বৰ কোৱেশ্চন উত্তৰটো হৈছে সম্পদ সংৰক্ষণৰ পদ্ধতিসমূহ তলত উল্লেখ কৰা হ'ল পুনৰাবৰ্তন সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাবৰ্তন বোলে ছাত্ৰ-ছাত্ৰীসকল সম্পদৰ পুনৰাবৰ্তন কাক বোলে 1 নম্বৰ দিও কেতিয়াবা আহা দেখা যায় গতিকে মনত ৰাখিবা উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ প্লাষ্টিক বটল কাগজ লোহাৰ সামগ্ৰী আদি পুনৰাবৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰিলে সম্পদৰ কেঁচা সামগ্ৰী সংৰক্ষণ হ'ব অভিযোজন বা নৱপচনন অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰিত কৰিবলৈ অভিযোজন বা নৱপচনন প্ৰক্ৰিয়াৰে প্ৰয়োগ কৰিব লাগে ৰাসায়নিক সাৰ ৰাসায়নিক কীটনাশক আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ সম্পদৰ উৎপাদন আৰু ব্যৱহাৰৰ কাৰ্য সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ অতি প্ৰয়োজন সম্পদৰ অযথা অপচয় ৰোধৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা কৰাটো দৰকাৰী সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ সম্পদৰ সংৰক্ষণৰ কাৰ্যকৰীকৰণৰ বাবে সংৰক্ষণ সম্পৰ্কীয় আইন ব্যৱস্থা কটকটীয়া আৰু সুনিশ্চিত হ'ব লাগে আৰু সেইবোৰ সঠিকভাৱে ৰূপায়ণ হ'ব লাগে সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন সম্পদ ব্যৱহাৰৰ ভৱিষ্যত পৰিকল্পনাৰ বাবে কোনো সম্পদৰ সঞ্চিত পৰিমাণ সম্পৰ্কে সঠিকভাৱে মূল্যায়ন কৰিব লাগে ইয়াৰ জৰিয়তে অপ্ৰয়োজনীয় ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিব পাৰি সম্পদসমূহ ভৱিষ্যতৰ প্ৰয়োজন নিৰ্ধাৰণ এটো তোমালোকৰ প্ৰথম নম্বৰটো সম্পদ এটাৰ বৰ্তমানৰ ব্যৱহাৰৰ মান আৰু জনসংখ্যাৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ভৱিষ্যতৰ প্ৰয়োজনীয়তা নিৰ্ণয় কৰাটো অতি দৰকাৰ ইয়াৰ দ্বাৰাও সম্পদৰ অযথা ব্যৱহাৰ তথা অপচয় ৰোধ কৰিব পাৰি আৰু বিকল্প সম্পদৰ উদ্ঘাটনতো সহায়ক হ'ব ছাত্ৰ-ছাত্ৰীসকল এবাৰ আহিছো তোমালোকৰ 17 নম্বৰ কোৱেশ্চনটো লৈ 17 নম্বৰ কোৱেশ্চনটো হৈছে সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা উত্তৰ দ্ৰুত জনসংখ্যা বৃদ্ধি বৰ্তমান মজুত থকা সম্পদৰ অত্যাধিক ব্যৱহাৰ সম্পদসমূহৰ অবৈজ্ঞানিক ধৰণে কৰা ব্যৱহাৰৰ ফলত হোৱা বৰ্ধিত পাৰিপাৰ্শ্বিক সমস্যা আদিৰ পৰিণাম স্বৰূপে বিশ্বৰ বহুতো গুৰুত্বপূৰ্ণ সম্পদ নিঃশেষ হ'বলৈ ধৰিছে উপযুক্ত পৰিমাণৰ সম্পদৰ অবিহনে পৃথিৱীত জীৱন যাপন কৰাটো যথেষ্ট কষ্টকৰ হৈ উঠাৰ লগতে কোনো দেশে উন্নতি বা প্ৰগতি লাভ কৰিব নোৱাৰিব সেয়ে মজুত সম্পদসমূহৰ সংৰক্ষণ কৰাৰ লগতে সম্পদসমূহৰ ব্যৱহাৰৰ ফলত সৃষ্টি হোৱা পৰিৱেশ প্ৰদূষণ হ্ৰাস কৰাৰ উদ্দেশ্যৰে বহুতো ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰতিষ্ঠা হৈছে এই ক্ষেত্ৰত বিশেষভাৱে উল্লেখযোগ্য অনুষ্ঠানসমূহ হৈছে ক IUCN IUCNৰ সম্পূৰ্ণ অৰ্থ হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ 1948 চনত ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাস্কালাৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা খটো হৈছে পৰিৱেশ বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় ভাৰতত প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ কাৰ্যসমূহৰ মাজত সম্বন্ধ ৰক্ষা কৰিবলৈ পৰিৱেশ বন তথা জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় প্ৰতিষ্ঠা কৰা হৈছিল প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণ তথা পৰিৱেশ সুৰক্ষাৰ সৈতে জড়িত আইনসমূহৰ বাবে এই মন্ত্ৰালয়টো দায়বদ্ধ এই মন্ত্ৰালয়ৰ অংশ হিচাপে 1986 চনত ভাৰতীয় বন গৱেষণা শিক্ষা সংস্থা নামে এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান স্থাপন কৰা হয় বেচৰকাৰী প্ৰতিষ্ঠানসমূহ ভাৰতত পৰিৱেশ সুৰক্ষাৰ বাবে কাম কৰা কিছুমান বেচৰকাৰী অনুষ্ঠান বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ CH গ্ৰীণপিছ ইণ্ডিয়া ৱাইল্ড লাইফ ষ্টাৰ্ট অফ ইণ্ডিয়া আদি তদুপৰি অসমতো অসম বিজ্ঞান সমিতি আৰণ্য আদিৰ দৰে কেইবাটাও বেচৰকাৰী সংস্থাই পৰিৱেশ সংৰক্ষণ জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম কৰি আছে
এবাৰ আহিছোঁ তোমালোকৰ 18 নম্বৰ কুৱেশ্যনটোলৈ চমু টোকা লিখা সম্পদ মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয় পৃথিৱীৰ বুকুত থকা বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছ-গছনি ফলমূল খনিজ পদাৰ্থ আদি আটাইবোৰে মানুহৰ বাবে লাগতিয়াল সেয়েহে এইবোৰ সম্পদ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় যেনে প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ কাৰ্যকাৰিতা উপকাৰিতা আৰু পৰিৱৰ্তনশীলতাই হৈছে সম্পদৰ বৈশিষ্ট্য মানৱ সম্পদ পিছৰটো চমুটোকা প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় এনেবোৰ গুণ থকাৰ বাবেই মানুহক মানৱ সম্পদ আখ্যা দিয়া হয় যেনে ডাক্তৰ শ্ৰমিক কৃষক শিক্ষক ইত্যাদি সম্পত্তি পিছৰটো চমুটোকা যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয় ব্যৱহাৰ উপযোগী হোৱাৰ উপৰিও সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি উদাহৰণস্বৰূপে ভূমি ঘৰদুৱাৰ যন্ত্ৰপাতি কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি কিয়নো ইয়াৰ বজাৰ মূল্য আছে নৱীকৰণযোগ্য সম্পদ পিছৰটো চমুটোকা পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনেবোৰ সম্পদক নৱীকৰণযোগ্য বা পুনঃকৃত সম্পদ বোলে যেনে সূৰ্যৰ ৰশ্মি বায়ু পানী গছ-গছনি জীৱ-জন্তু মানুহ শস্য আদি নৱীকৰণযোগ্য সম্পদ ছাত্ৰ-ছাত্ৰীসকল এবাৰ আহিছোঁ তোমালোকৰ 19 নম্বৰ চমুটোকাটোলৈ ব্যক্তিগত সম্পদ মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা ভূমি সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি যেনে ভাল চৰিত্ৰ শিক্ষা কৰ্মদক্ষতা আদিক ব্যক্তিগত সম্পদ বোলা হয় জাতীয় সম্পদ এখন দেশৰ তত্ত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা-ঘাট ভূমি নদ-নদী দলং অভয়াৰণ্য অৰণ্য থকা গছ-গছনি আৰু জীৱ-জন্তু শিক্ষানুষ্ঠান প্ৰশাসনিক ব্যৱস্থা চৰকাৰ আদিক জাতীয় সম্পদ বোলা হয় এবাৰ আহিছোঁ পিছৰটো চমুটোকা জীৱীয় সম্পদ প্ৰাকৃতিকভাৱে গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে যেনে উদ্ভিদ পানী মাছ শস্য আদি জীৱীয় সম্পদ এবাৰ আহিছোঁ পিছৰটো চমুটোকালৈ সম্পদ সংৰক্ষণ কোনো ধৰণৰ বিনাশ বা অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বোলে পিছৰটো চমুটোকালৈ আহিছোঁ সম্পদৰ পুনৰাৱৰ্তন সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাৱৰ্তন বোলে উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ প্লাষ্টিক বটল কাগজ লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তন জৰিয়তে পুনৰ ব্যৱহাৰ কৰিবলৈ সম্পদৰ কেঁচা সামগ্ৰী সংৰক্ষণ হ'ব এবাৰ আহিছোঁ পিছৰটো কুৱেশ্যন IUCNৰ সম্পূৰ্ণ অৰ্থ হৈছে ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ 1948 চনত ইউনেস্কো অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালক প্ৰধান জুলিয়ান হাস্কেলৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকল এইখিনিতে এটা কথা তোমালোকক জনাও যে তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে ভিডিঅ'টো যিমান পাৰা সিমান শ্বেয়াৰ কৰিবা নিজৰ বন্ধু-বান্ধৱীসকলক যাতে তেওঁলোকো উপকৃত হয় লগতে ভিডিঅ'টো যদি ভাল পাইছা লাইক কৰিবা আৰু কিবা যদি অসুবিধা আছে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ কৰিব পাৰিবা এবাৰ আহিছোঁ 19 নম্বৰ কুৱেশ্যনটোলৈ পাৰ্থক্য লিখা সম্পদ আৰু সম্পত্তি প্ৰথমটো পাৰ্থক্য উত্তৰটো হৈছে মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয় পৃথিৱীৰ বুকুত থকা বায়ু পানী সূৰ্যৰ ৰশ্মি মাটি গছ-গছনি ফলমূল খনিজ পদাৰ্থ আদি আটাইবোৰে মানুহৰ বাবে লাগতিয়াল সেয়েহে এইবোৰ সম্পদ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হয় সেইকেইটা হৈছে প্ৰাকৃতিক সম্পদ মানৱসৃষ্ট সম্পদ মানৱ সম্পদ কাৰ্যকাৰিতা উপকাৰিতা আৰু পৰিৱৰ্তনশীলতাই হৈছে সম্পদৰ বৈশিষ্ট্য যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বোলা হয় ব্যৱহাৰৰ উপযোগী হোৱাৰ উপৰিও সম্পত্তিৰ যোগান তুলনামূলকভাৱে সীমিত
আৰু ইয়াক এজনৰ পৰা আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পাৰি। উদাহৰণস্বৰূপে ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰপাতি, কোম্পানীৰ অংশ আদি সকলোবোৰ সম্পত্তি, কিয়নো ইয়াৰ বজাৰ মূল্য আছে। এইবাৰ আহিছোঁ তোমালোকৰ দ্বিতীয়টো চমুটোকালৈ, অৰ্থনৈতিক ভূগোল আৰু সম্পদ ভূগোল। উত্তৰ: অৰ্থনৈতিক ভূগোল হৈছে মানৱ ভূগোলৰ অন্তৰ্গত এটা প্ৰধান শাখা। মানৱ ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহ স্থান আৰু কালসাপেক্ষ অধ্যয়ন কৰা হয় তাক অৰ্থনৈতিক ভূগোল বোলে। আনহাতে সম্পদ ভূগোল হৈছে অৰ্থনৈতিক ভূগোলৰ এটা শাখা। ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উৎঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়। সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী, পিছৰটো চমুটোকা। উত্তৰ: মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকে সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰশ্মি, মাটি, গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল, সেয়েহে এইবোৰ সম্পদ। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ 3টা ভাগত ভাগ কৰা হয়। সেইকেইটা হৈছে প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। কাৰ্যকাৰিতা, উপকাৰিতা আৰু পৰিৱৰ্তনশীলতা হৈছে সম্পদৰ বৈশিষ্ট্য। নিষ্ক্ৰিয় সামগ্ৰী: যিবোৰ সামগ্ৰী মানুহৰ কোনো ধৰণৰ উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলা হয়। উদাহৰণস্বৰূপে মানুহে যেতিয়ালৈকে শক্তি উৎপাদনত কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নাজানিছিল তেতিয়ালৈকে এইবোৰ কেৱল নিষ্ক্ৰিয় সামগ্ৰীহে আছিল। জীৱীয় আৰু অজীৱীয় সম্পদ, এইটো পিছৰটো তোমালোকৰ পাৰ্থক্য। উত্তৰ: প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে, যেনে উদ্ভিদ, পানী, মাছ আদি জীৱীয় সম্পদ। আনহাতে যিবোৰ সম্পদৰ প্ৰাণ বা জীৱ নাথাকে সেইবোৰক অজীৱীয় সম্পদ বোলে, যেনে মাটি, শিল, ভূমি, নদ-নদী, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা আদি অজীৱীয় সম্পদ। এইবাৰ আহিছোঁ পিছৰটো চমুটোকালৈ, নৱীকৰণযোগ্য সম্পদ আৰু অনৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদ: পৃথিৱীত উপলব্ধ প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত যিবোৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃ পুনৰীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদকে নৱীকৰণযোগ্য বা পুনঃ পুনৰীকৃত সম্পদ বোলে, যেনে সূৰ্যৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নৱীকৰণযোগ্য সম্পদ। অনৱীকৰণযোগ্য সম্পদ: যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ অৰ্থাৎ পুনঃ সৃষ্টি কৰিব নোৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায় তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়হীন সম্পদ বোলা হয়। উদাহৰণস্বৰূপে কয়লা, খনিজ তেল, খনিজ পদাৰ্থ যেনে তাম, সোণ, চূণশিল, লো আদি, প্ৰাকৃতিক গেছ আদি অনৱীকৰণযোগ্য সম্পদ। এইবাৰ আহিছোঁ পিছৰটো কুৱেশ্যন, ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ। এইটো পাৰ্থক্যটো চাওঁ আহা। উত্তৰ: ব্যক্তিগত সম্পদ: মানুহৰ নিজ নিজ দখল বা অধিকাৰ থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ ইত্যাদি যেনে ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদি ব্যক্তিগত সম্পদ বোলা হয়। জাতীয় সম্পদ: এখন দেশৰ তত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে ৰাস্তা-ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি আৰু জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ আদি জাতীয় সম্পদ বোলা হয়। এইবাৰ আহিছোঁ তোমালোকৰ পিছৰটো পাৰ্থক্যলৈ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। উত্তৰ: মানৱসৃষ্ট সম্পদ: মানুহে নিজে নিজৰ বাবে সৃষ্টি কৰা সম্পদবোৰক মানৱসৃষ্ট সম্পদ বোলে। মানুহৰ প্ৰয়োজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যোগান ধৰে, ইয়াৰ বেছিভাগেই মানুহে নিজৰ প্ৰয়োজন অনুসৰি নিজে ব্যৱহাৰৰ উপযোগী কৰি লয়, যেনে ৰাস্তা-ঘাট, অট্টালিকা, দলং, উদ্যোগ, কাৰখানা, স্কুল, কলেজ, যান-বাহন ইত্যাদি। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি পাই অহাৰ লগে লগে মানুহৰ লাভ-বিলাসৰ বাবে ন ন সম্পদৰ সৃষ্টি কৰিছে। মানৱ সম্পদ: প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয়। এনেবোৰ গুণ থকাৰ বাবে মানুহক মানৱ সম্পদ হিচাপে আখ্যা দিয়া হয়, যেনে কৃষক, ডাক্তৰ, শ্ৰমিক ইত্যাদি। এইবাৰ আহিছোঁ শেষৰটো পাৰ্থক্যলৈ, সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযোজন। উত্তৰ:
সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাবৰ্তন বোলে। আকৌ এবাৰ কৈ দিছোঁ, সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰ ব্যৱহাৰ কৰা প্ৰক্ৰিয়াটোকে সম্পদৰ পুনৰাবৰ্তন বোলে। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাবৰ্তনৰ জৰিয়তে পুনৰ ব্যৱহাৰ কৰিব পাৰি। আনহাতে অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰৰ উপযোগী অৱস্থালৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াকে অভিযোজন বোলে। উদাহৰণস্বৰূপে ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য আদি প্ৰয়োগৰ দ্বাৰা মাটিত হ'ব পৰা ঋণাত্মক প্ৰভাৱ ৰোধ কৰিবলৈ জৈৱ সাৰ, জৈৱ কীটনাশক আদি প্ৰয়োগত বেছি গুৰুত্ব প্ৰদান কৰিব লাগে। এবাৰ আহিছোঁ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 20 নম্বৰৰ কুৱেশ্যনটো। এইটো একেবাৰে শেষৰ কুৱেশ্যন। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ক, তলৰ কোনটো মানৱ সৃষ্ট সম্পদ? নদ নদী, খনিজ তেল, জলসিঞ্চনৰ নলা নে অৰণ্য? তোমালোকে জানাই জলসিঞ্চনৰ নলা সেইটো আমি নিজেই সৃষ্টি কৰি লওঁ, বাকীবোৰতো প্ৰকৃতিয়ে নিজেই সৃষ্টি কৰি দিছে। এইবাৰ আহিছোঁ তলৰ কোনটো অজীৱীয় সম্পদ? বায়ু, গছ গছনি, জীৱ জন্তু নে ভেঁকুৰ? যাৰ জীৱ নাই বা প্ৰাণ নাই তাক আমি কি বুলি কওঁ? অজীৱীয় সম্পদ বুলি কওঁ। গছ গছনিৰ জীৱ আছে, জীৱ জন্তুৰতো প্ৰাণ আছে, জীৱ আছে, ভেঁকুৰৰো আছে। আমাৰ কাৰ নাই? বায়ুৰ নাই, গতিকে ই হ'ব অজীৱীয় সম্পদ। এবাৰ আহিছোঁ তলৰ কোনটো অনবীকৰণযোগ্য সম্পদ? বায়ু, পানী, শস্য নে কয়লা? উত্তৰটো হ'ব কয়লা, কাৰণ কয়লা এবাৰ ব্যৱহাৰ কৰাৰ পিছত পুনৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ, গতিকে ই এটা অনবীকৰণযোগ্য সম্পদ। বাকীবোৰতো আমি ব্যৱহাৰ সদায় কৰি থাকিবই পাৰোঁ ব্যৱহাৰ কৰাৰ পিছতো। তলৰ কোনটো বিলুপ্তিপায় প্ৰাণী? এশিঙীয়া গঁড়, নলগাহৰি, জিৰাফ, মিথুন? উত্তৰটো হ'ব নলগাহৰি। পিছৰটো হৈছে IUCN সংস্থাটো কোনটো আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইউনেস্কো, UNOৰ নে WWFৰ নে UNEPৰ? উত্তৰটো হ'ব ইউনেস্কোৰ। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো চাই তোমালোকৰ কেনে লাগিছে? যদি ভাল লাগিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যদি তোমালোকে ফেচবুক আৰু ইনষ্টাগ্ৰামৰ পৰা চাইছা তেন্তে মোক ফ'ল' কৰিবা। কিবা অসুবিধা থাকিলে কমেণ্টৰ যোগে মোৰ লগত যোগাযোগ হ'ব পাৰিবা। তোমালোকৰ কমেণ্টৰ এনচাৰ মই সদায় তোমালোকক দিম। যদি তোমালোকে পাঠটো বুজি পোৱাত অসুবিধা হৈছে তেন্তে কমেণ্ট কৰিবা। পৰৱৰ্তী সময়ত মই পাঠটো বুজাই দিবলৈ চেষ্টা কৰিম। ধন্যবাদ।